হল নাই সৰ্বপ্ৰথমে মই অসমবাসী ৰাইজ ইতিমধ্যে যিহেতু বহুত দুখত আছে এইটো আমি গম পাওঁ যিহেতু আমাৰ সকলোৰে ইয়াৰ আমাক জুবিন দা আমাৰ মাজত নাই চ' মই আহি পাইছোঁহি এতিয়া যোৰহাটত আছোঁ লাইভ হৈ আছে নাই যোৰহাটৰ মাজ মজিয়াত আছোঁ এতিয়া কথা হ'ল এইটো যিহেতু দাদাৰ জন্ম আমাৰ যোৰহাটত হয় আৰু যোৰহাটৰ ৰাইজ হিচাপে ময়ো আপাৰ আছামৰ ল'ৰা হিচাপে আমি ডেফিনেটলি এপাক দাদাক আমি যোৰহাটত আমি বিচাৰোঁ চ' ইমানবিলাক ৰাইজ আজি 3 দিন 4 দিনৰ পৰা খোৱাও নাই 4 দিনৰ পৰা খোৱাও নাই ইয়াতে বহি আছে আৰু যোৰহাট বন্ধ দিছে তেখেতলোকৰ লগতে আমাৰো দাবী মোৰো দাবী যে যোৰহাটৰ ৰাইজক অন্তত এই অধিকাৰটোৰ পৰা সব মিছা কথা কৈ আছে আনিব পাৰে যাতে বিমুখ নকৰে এতিয়াও যিহেতু সময় আছে সব যোৰহাটৰ ৰাইজে বহুত মানে আশাৰে ৰৈ আছে বাট চাই আছে যে তেখেতলোকৰ হিয়াৰ আমঠু যিহেতু জুবিন দা আমাৰ যোৰহাটতে জন্ম এপাক তেখেতক এপাক আচলতে ইয়াত শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে আৰু তেখেতলোকে সকলোৱে আচলতে এনেধৰণে ৰৈ আছে আৰু বাকীখিনি কথা মই কি ক'ম আৰু যদি ইয়ালৈ নানে তেতিয়াও তেখেতলোকে কৈছে যে যোৰহাট বন্ধ থাকিব মোৰ ফালৰ পৰা আমাৰ সন্মানীয় CM ছাৰলৈ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ মই যে যোৰহাটৰ ৰাইজক এই অধিকাৰটোৰ পৰা আপোনালোকে বঞ্চিত নকৰিব এপাক এই লাইভটোৰ যোগেদি আপোনাক অৱগত কৰিব মই খুজিলোঁ যিহেতু মই যোৰহাটৰ মাজ মজিয়াত আছোঁ আৰু অনিৰ্দিষ্ট কাললৈকে হয়তো যোৰহাট বন্ধ থাকিব চব কথাষাৰ আপুনিও গুৰুত্ব সহকাৰে লওক আৰু যোৰহাটৰ ৰাইজক এই অধিকাৰটোৰ পৰা অন্ততঃ বিমুখ আপুনি নকৰিব বুলি আমি ভাবিছোঁ আৰু কিবা ক'ব ৰাইজে কিবা ক'ব জুবিন দাক লাগিব ইয়াত চব জুবিন প্ৰেমী হয় ঠিক আছে ফিনিছ